নমস্কাৰ মই মজিদ বন্ধুসকল বলগতে সংবাদ সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কংগ্ৰেছৰ ভুলৰ বাবে আজি মিয়াৰ গাত বাংলাদেশীৰ দাগ। কংগ্ৰেছ মুক্ত অসম হলেহে মিয়াই মুক্তি পাব। মুছলমান লোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে কংগ্ৰেছে। কংগ্ৰেছক এইবাৰ থকা সৰকা কৰি মিয়া পৰিষদৰ এই গৰ্জন। সকলো মুছলমানে ত্যাগ কৰক কংগ্ৰেছ দল। কংগ্ৰেছ মুক্ত অসম হলেহে মিয়াই মুক্তি পাব। কংগ্ৰেছৰ ভুলৰ বাবেই আজি মিয়াৰ গাত বাংলাদেশীৰ দাগ। অসমৰ সাম্প্ৰতিক পৰিৱেশৰ বাবে কেৱল কংগ্ৰেছ দল জগৰীয়া। দশক ধৰি কংগ্ৰেছে মুছলমানক ব্যৱহাৰ কৰি আহিছে। মুছলমান লোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে কংগ্ৰেছে। কংগ্ৰেছক সকলোৱে বৰ্জন কৰক। ডি ভোটাৰ সৃষ্টি কৰিছে কংগ্ৰেছে। ডিটেনশ্যন কেম্প বনালে কংগ্ৰেছে। ডিটেনশ্যন কেম্পৰ মূল নায়ক আছিল কংগ্ৰেছ। অসমৰ মুছলমান সংখ্যালঘু নহয়। কংগ্ৰেছ মুক্ত অসম হলেহে মিয়াৰ মুক্তি, অসমীয়াই পৰিত্ৰাণ পাব। মিয়াৰ আজন্ম শত্ৰু হৈছে কংগ্ৰেছ। আয়ামদিতি আইন মুছলমানৰ ৰক্ষা কবচ বুলি কৈ ভয় দেখুৱাই আহিছিল কংগ্ৰেছে। আনৰ পিছে পিছে ঘূৰি ফুৰাতকৈ নিজৰ ভৰিত থিয় দিব লাগিব মুছলমানে। কংগ্ৰেছক থকা সৰকা কৰি মিয়া পৰিষদৰ সভাপতি আব্দুল বাটেনৰ এই মন্তব্য। আৰু সেয়েহে সকলো মুছলমানে কংগ্ৰেছ দল ত্যাগ কৰক, এই মন্তব্য কৰিছে মিয়া পৰিষদে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ শোকাবহ পথ দুৰ্ঘটনা। ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হল এহাল দম্পতীৰ। লগতে সংকটজনক অৱস্থাত চিকিৎসাধীন একমাত্ৰ কন্যা শিশুটি। নিয়ন্ত্ৰণ হেৰুৱাই চাৰিচকীয়া বাহনে ডিভাইডাৰৰ গছত খুন্দিয়াই মৃত্যু হল ৰহা কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ গজেন্দ্ৰ মোহন দেৱশৰ্মা আৰু পত্নী অৰ্চনা দেৱীৰ। ক্ষেত্ৰীৰ চকুৰাত সংঘটিত এই মৰ্মান্তিক দুৰ্ঘটনাত আহত হৈ সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি হৈ আছে তেওঁলোকৰ একমাত্ৰ কণমানি কন্যা শিশুটিও। পৰৱৰ্তী খবৰ, নিৰ্বাচন আয়োগৰ ওপৰত ভোটাৰ তালিকাক লৈ অভিযোগ উত্থাপন হোৱাৰ পাছতে পোহৰলৈ আহিছে আন এক ডাঙৰ খবৰ। এইবাৰ নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে ভাৰত এৰি মাল্টাৰ নাগৰিকত্ব গ্ৰহণ কৰিছে। শিৱসেনাৰ নেতা কিশোৰ তিৱাৰীয়ে প্ৰকাশ কৰিছে এই বিস্ফোৰক তথ্য। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, উচ্ছেদ অভিযানৰ নামত অক্ষমনীয় অপৰাধ কৰিছে অসমৰ DC SP সকলে। আইন ভংগ কৰাৰ বাবে জবাবদিহি হ'ব লাগিব আপোনালোক, হুঁচিয়াৰ হৈ থাকক। এইবাৰ ৰাজ্যৰ DC SP সকলক সকিয়নি বিধায়ক চেয়াৰমান আলীৰ। উচ্ছেদ অভিযানৰ নামত অক্ষমনীয় অপৰাধ কৰিছে DC SP সকলে। মুখ্যমন্ত্ৰীয়ে ভৃত্যৰ দৰে ব্যৱহাৰ কৰিছে ৰাজ্যৰ DC SP সকলক। এইবাৰ DC SP সকলক সকীয়াই দিলে বিধায়ক চেয়াৰমান আলীয়ে। আইন ভংগ কৰাৰ বাবে জবাবদিহি হ'ব লাগিব আপোনালোক, হুঁচিয়াৰ হৈ থাকক। আপোনালোকক বচাবলৈ হিমন্ত বিশ্ব শৰ্মা সদায় ৰাজনীতিত নাথাকে। 5-10 বছৰ পিছত হলেও বিপদত পৰিব লাগিব আপোনালোক। জাতীয় দল সংগঠন ৰাজনৈতিক দল এইবোৰৰ সকলোতকৈ ঊৰ্ধত ভাৰতৰ সংবিধান। কোনোবা দল সংগঠনেও যদি ভুল কৰিছে সংবিধান মতে শাস্তি হ'ব লাগে। শাস্তি নাপালেও তাৰ বাবে দায়ী হ'ব DC SPৰ দৰে চৰকাৰী বিষয়াসকল। এই মন্তব্য বিধায়ক চেয়াৰমান আলীৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ অবৈধ বাংলাদেশীৰ দপদপনি। এইবাৰ বাংলাদেশলৈ উভতি যাবলৈ লওঁতে সীমান্তত ৰাইজৰ হাতত আটক হল 9 গৰাকী ৰোহিংগীয়া। কাছাৰৰ কাটিগড়াৰ বাংলাদেশ সীমান্তত শিশু মহিলাসহ 9 গৰাকী ৰোহিংগীয়াক আটক স্থানীয় লোকৰ। দালালৰ সহায়ত অবৈধভাৱে অনুপ্ৰৱেশ কৰা ৰোহিংগীয়া কেইজন কৰ্মৰত আছিল হায়দৰাবাদত আৰু স্থানীয় ৰাইজে পৰৱৰ্তী সময়ত গতাই দিয়ে আৰক্ষীক। পৰৱৰ্তী খবৰ, পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰি পুনৰ CIDৰ জালত এগৰাকী যুৱক। CIDৰ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে দেশদ্ৰোহী মহেন্দ্ৰ প্ৰসাদক। ভাৰতৰ বহু গোপন খবৰ পাকিস্তানক জনোৱাৰ গুৰুতৰ অভিযোগ এইগৰাকী যুৱকৰ বিৰুদ্ধে।
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰি CIDৰ জালত এইগৰাকী যুৱক CIDৰ অভিযানত গ্ৰেপ্তাৰ হৈছে দেশদ্ৰোহী মহেন্দ্ৰ প্ৰসাদ ভাৰতৰ বহু গোপন খবৰ পাকিস্তানক জনোৱাৰ গুৰুতৰ অভিযোগ মহেন্দ্ৰ প্ৰসাদে দেশৰ বহু সংবেদনশীল তথ্য যোগান ধৰিছিল পাকিস্তানী চোৰাংচোৱা সংস্থা ISI মহেন্দ্ৰ প্ৰসাদ DRDOৰ জয় সালামৰ অতিথিশালাৰ মেনেজাৰ হিচাপে কৰ্মৰত আৰু মহেন্দ্ৰ প্ৰসাদক অফিচিয়েল সিক্ৰেটছ এক্ট 1923 অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হৈছে পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ ডি ভোটাৰৰ বাবে ডাঙৰ খবৰ মুছলমানক বাদ দি সকলো ডি ভোটাৰে পাব ভাৰতীয় নাগৰিকত্ব সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমৰ ডি ভোটাৰৰ সমস্যা হ'ব শেষ ৰাজ্যৰ লাখ লাখ ডি ভোটাৰৰ বাবে ডাঙৰ খবৰ মুছলমানক বাদ দি কোন কোন ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব মুছলমানক বাদ দি শিখ পাৰ্চী জৈন খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমৰ ডি ভোটাৰৰ সমস্যা হ'ব শেষ আফগানিস্তান পাকিস্তান আৰু বাংলাদেশৰ পৰা জীৱন আৰু ধৰ্ম ৰক্ষাৰ বাবে ভাৰতলৈ আহিছিল নিপীড়িত লোকসকল নিপীড়িত অমুছলমান লোকসকলৰ বিৰুদ্ধে ট্ৰিবিউনেলত চলি থকা ডি ভোটাৰ গোচৰ প্ৰত্যাহাৰৰ বাবে জিলা আয়ুক্তক দিয়া হৈছে নিৰ্দেশ অসমত মুছলমানৰ লগতে হিন্দু শিখ পাৰ্চী জৈন খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীৰ মুঠ 94,477 গৰাকী ডি ভোটাৰ আছে আৰু এইসকলৰ পৰা মুছলমানক বাদ দি বাকী সকলক প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্ব পৰৱৰ্তী খবৰ ভাৰতৰ সৈতে আমেৰিকাৰ শুল্ক যুদ্ধৰ মাজতে ছেপ্টেম্বৰত আমেৰিকালৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মোদীয়ে অংশ ল'ব ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ উচ্চ পৰ্যায়ৰ বৈঠকত UNGAৰ বৈঠকৰ বক্তাৰ তালিকাত মোদীৰ নাম সন্নিৱিষ্ট কৰিছে ৰাষ্ট্ৰসংঘই পৰৱৰ্তী খবৰ আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড থাকিলেই কোনো লোক ভাৰতীয় নহয় ভাৰতীয় নাগৰিকত্বক লৈ বৃহৎ ৰায়দান উচ্চ ন্যায়ালয়ৰ এজন বাংলাদেশী নাগৰিকৰ আবেদন নাকচ কৰি ন্যায়ালয়ে ক'লে কেনেকৈ প্ৰমাণ হয় নাগৰিকত্ব আধাৰ কাৰ্ড পেন কাৰ্ড থাকিলেই কোনো লোক ভাৰতীয় নহয় ভোটাৰ কাৰ্ড থাকিলেও লাভ নকৰে ভাৰতীয় নাগৰিকৰ পৰিচয় আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড কেৱল পৰিচয় পত্ৰ হ'ব পাৰে এনে পৰিচয় পত্ৰ কেৱল সংশ্লিষ্ট সেৱাৰ বাবেহে দিয়া হয় এইসমূহ পৰিচয় পত্ৰৰ দ্বাৰা নাগৰিকত্ব প্ৰমাণ কৰিব নোৱাৰি নাগৰিকত্ব নিৰ্ণয় হয় নাগৰিকত্ব আইন 1955 অনুসৰিহে ভাৰতীয় নাগৰিকত্বক লৈ বৃহৎ ৰায়দান উচ্চ ন্যায়ালয়ৰ এজন বাংলাদেশী নাগৰিকৰ আবেদন নাকচ কৰি এই ৰায়দান ন্যায়ালয়ৰ মুম্বাইৰ সমীপৰ থানেৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এগৰাকী বাংলাদেশী লোকক বাবু আব্দুল ৰূপ চৰ্দাৰে জামিন বিচাৰি আবেদন কৰিছিল ন্যায়ালয়ত এইগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছিল বাবু আব্দুল ৰূপ চৰ্দাৰ নামৰ ব্যক্তিগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু ভুৱা নথি পত্ৰৰে ভাৰতত বাসৰ পতাৰ অভিযোগ চৰ্দাৰৰ বিৰুদ্ধে জালিয়াতিৰে নথি পত্ৰ প্ৰস্তুত কৰি 2013ৰ পৰা ভাৰতত আছিল চৰ্দাৰ পৰিচয় পত্ৰসমূহ দেখুৱাই নিজকে ভাৰতীয় বুলি দাবী কৰিছিল এই লোকজনে আৰু জামিন নাকচ কৰি বম্বে উচ্চ ন্যায়ালয়ে ক'লে কেনেকৈ প্ৰমাণ হয় নাগৰিকত্ব পৰৱৰ্তী খবৰ প্ৰত্যাহ্বানমূলক হ'ব অসমত ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়া SIRৰ পূৰ্বে অসম কংগ্ৰেছে আৰম্ভ কৰিলে বুথ এজেণ্টৰ প্ৰশিক্ষণ অসমত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ চমুকৈ SIRৰ কথা ঘোষণা কৰাৰ পিছতে তৎপৰ হৈ পৰিছে কংগ্ৰেছ দল ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ পূৰ্বে বুথ পৰ্যায়ৰ এজেণ্ট চমুকৈ BLA নিযুক্তি আৰু প্ৰশিক্ষণ আৰম্ভ কৰিছে কংগ্ৰেছে ৰাজ্যিক দলৰ মুৰব্বী গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কয় যে এতিয়ালৈকে প্ৰায় 28,880 গৰাকী BLA পঞ্জীয়ন কৰা হৈছে আৰু প্ৰশিক্ষণ চলি আছে দেওবাৰে প্ৰথম ৰাউণ্ডৰ প্ৰশিক্ষণ সম্পূৰ্ণ হয় আৰু মাহটোৰ শেষত এসপ্তাহজোৰা কাৰ্যসূচীৰ পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিছে বিহাৰত ভোটাৰ তালিকাৰ সৈতে হেতালি খেলাৰ অভিযোগ সন্দৰ্ভত এজেণ্টসকলক অৱগত কৰা হৈছে যি প্ৰমাণ ৰাহুল গান্ধীয়ে প্ৰদান কৰিছিল BLAক আপত্তি আৰু দাবী দাখিল কৰাত সহায় কৰিবলৈও কংগ্ৰেছে নিজৰ আইনী দল প্ৰস্তুত কৰিছে গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কয় যে ৰাজ্যখনৰ জনগাঁথনিগত জটিলতাৰ বাবে অসমত SIR প্ৰক্ৰিয়াটো বাধ্যতামূলক হ'ব
যিটো বিজেপি চৰকাৰে আৰু বেয়া কৰি তোলাৰ সম্ভাৱনা আছে বুলি মত প্ৰকাশ কৰিছে। তেওঁ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ আচৰণক সমালোচনা কৰি ইয়াক অনিশ্চিত বুলি অভিহিত কৰি কয় যে নাগৰিকত্ব সংশোধনী আইনৰ নিৰ্দেশনা অনুসৰি বহু বাংলাভাষী লোকে এই আইনৰ অধীনত আবেদন কৰিবলৈ বাংলাদেশৰ বুলি শপতনামাত ঘোষণা কৰিবলৈ বাধ্য হয়। তেওঁ আৰু অভিযোগ কৰে যে অবৈধ অনুপ্ৰৱেশৰ সমস্যাটো সমাধান কৰাৰ পৰিৱৰ্তে বিজেপি চৰকাৰে দায়িত্বৰ পৰা আঁতৰি আছে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ মুন্না ভাই MBBSৰ দপদপনি। এইবাৰ নগাঁৱৰ বৰপেটিত গ্ৰেপ্তাৰ হৈছে ভুৱা মেডিচিন বিশেষজ্ঞ এইগৰাকী আক্ৰামুল হক। নিজ বাসগৃহতে ক্লিনিক খুলি চলাই আছিল এইগৰাকী ভুৱা চিকিৎসকে চিকিৎসা। উল্লেখযোগ্য যে ৰাজ্যত এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে 51 জন ভুৱা চিকিৎসকক। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। গুৱাহাটীত স্থাপন হ'ব ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট। সেউজ সংকেত কেন্দ্ৰীয় কেবিনেটৰ। গুৱাহাটীত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট চমুকৈ IIM স্থাপনৰ বিধেয়কত অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে। কেবিনেটে ঘোষণা কৰা এই প্ৰতিষ্ঠান 2007 চনত স্থাপিত IIM শ্বিলঙৰ পাছত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো আৰু দেশৰ ভিতৰতে 22তম প্ৰতিষ্ঠান হিচাপে পৰিগণিত হ'ব। জ্যেষ্ঠ বিষয়াসকলৰ মতে চৰকাৰে এই প্ৰকল্পৰ বাবে 500 কোটিৰো অধিক টকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। পৰিচালনা শিক্ষাৰ উন্নতি, ঔদ্যোগিকৰণক প্ৰসাৰিত কৰা আৰু অঞ্চলটোৰ অৰ্থনৈতিক বিকাশত সহায় কৰাৰ লক্ষ্যৰে পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰিছে। এই নতুন IIMৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলত গুণগত ব্যৱস্থাপনা কাৰ্যসূচী আৰু গৱেষণাৰ দীৰ্ঘদিনীয়া প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে সমগ্ৰ ভাৰতৰ ছাত্ৰ ছাত্ৰীক আকৰ্ষণ কৰা হ'ব। ইতিমধ্যে গুৱাহাটীৰ IIT, গুৱাহাটী ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু নেৰিক একাডেমীৰ দৰে শিক্ষানুষ্ঠান, চাংচাৰিত এইমছৰ দৰে শিক্ষানুষ্ঠান থকা শিক্ষাকেন্দ্ৰ হিচাপে গুৱাহাটীৰ ভূমিকা আৰু অধিক শক্তিশালী কৰিব। বিষয়াসকলে এই সন্দৰ্ভত জোৰ দি কয় যে প্ৰতিষ্ঠানটোৱে প্ৰতিভাৰ প্ৰভাৱ বৃদ্ধি কৰিব, নিয়োগযোগ্যতা বৃদ্ধি কৰাৰ লগতে আঞ্চলিক আৰু ৰাষ্ট্ৰীয় উন্নয়নৰ মূল ক্ষেত্ৰসমূহক সমৰ্থন কৰিব বুলি আশা প্ৰকাশ কৰিছে। উল্লেখনীয় যে চলিত গ্ৰীষ্মকালীন অধিৱেশনৰ সময়তে সংসদত এই বিধেয়কখন উত্থাপন কৰা হ'ব বুলি সদৰি কৰিছে।